আইতা ফুলকবি বন্ধাকবি বেঙেনা আলু কেজি কিমান কিমান পিছে তোক লাগে কোনটো বুপাই তোক কোনটো লাগে সেইটো ক মই দামটো তোক কৈ আছো মানে আইতা মায়ে দিছে 100 টকা তাৰ পিছত আনিব দিছে পাচলি আৰু যিকিটা ৰয় হেয়া দি চেনি চাহপাত চাহফাও ওকে সাবুন আনিব দিছে এতিয়া তাকে বলো দাম কিটা জানি ল এই যোন কিটা কম হয় হেয়াকে অলপ অলপ লৈ যাম ও আই এ তহত মাৰে ব কি পন দে 1 কেজি পাচলি দামে 60 টকা 70 টকা তহতক 100 টকা নতখপা বস্তু আনিব দিছে এ তহতে খাই এখন দোকানলৈকে যা ইয়াত ইমান কম দামৰ বস্তু নাই আইতা ইমান দুখ লগাই দিছা কিয় তুমি দুখ লাগি যায় একেবাৰে তুমি ইমান ভাল তুমি ইমান মৰমিয়াল সেইকাৰণে আমি তোমাৰ ওচৰলৈ আহো বজাৰ কৰিবলৈ এতিয়াকে তুমি তেনেকৈ কৈছা হে একেবাৰে আমি ইমান দোকান আছে সব দোকান এই পালেনো তোমাৰ দোকানখনলৈ কিয় আহিলো কিবা মৰম চেনেহ আছে কাৰণেহে আহিলো তোমাৰ দোকানৰ পৰা পাচলি নিবলৈ এতিয়াকে তুমি এনেকৈ দিছা একেবাৰে এনেকৈ ক'লে কেনেকৈ হ'ব হেই কোৱাচোন হেই ফুলকবি কেজি কেনেকৈ আকৌ বেঙেনা এই দুটা কোৱাচোন ফুলকবি আৰু বেঙেনা কেজি কেনেকৈ আকৌ হেই ৰবা আলু লাগিব নহয় এই আলু নহলে ন কামে নচলে আলু কিমান বাৰু ঠিক আছে প্ৰশংসা কৰাৰ কাৰণে কৈ দিছো দাম কিটা বেঙেনা 40 টকা ফুলকবি 60 টকা তাৰ পিছত আলুটো 40 টকা এতিয়া ক তই 100 টকা দেয়াই নিবি নে মালেহে ওকে সাবুন নিবি আইতা আপুনি ফুলকবি দিব আধা পোৱা বেঙেনা দিব 100 গ্ৰাম আৰু আলু দিব আধা পোৱা 50 টকা মানত মেনেজ হৈ যাব বাকি কিটা দি আমি বাকি কিটা বস্তু দিম আপুনি চিন্তা নকৰিব আপুনি যি দিব দিছো তাকে দিয়ক আজি মই দোকান খোলা আগত এই ৰমলাৰ খালি কলহ আৰু খালি টিং দেখিছিলো সেই কাৰণে আজি মই এনেকুৱা মানুহৰ পাল্লাত পৰিব লগা হৈছে দি আছো এতিয়া চাওঁ 100 গ্ৰাম দগা আছে নে নাই মোৰ পাচলি দোকানত কি যে হ'ব দে আজিকালি মানুহবিলাক মানে এনেকুৱাকে বস্তু খোজে দগা পাল্লাত জুখিবই নহয় এতিয়াতো বেঙেনা খুজিছে 100 গ্ৰাম এতিয়া এটা বেঙেনা 4 ভাগ কৰিলেহে 100 গ্ৰাম হ'ব আইতা ৰবাচোন ৰবা 1 মিনিট ৰবা ক এবাৰ আকৌ কি হ'ল মানে এটা সেইখন বাইকখন লৈ আহিছিলো নহয় বসন্তীখন তাতো 20 টকা মানৰ তেল ভৰাব লাগিব নহয় তুমি এটা কাম কৰা তুমি ফুলকবি দিয়া 50 গ্ৰাম বেঙেনা দিয়া 50 গ্ৰাম আৰু আলু দিয়া 100 গ্ৰাম 30 টকা হ'ব এতিয়া বাকি আমি 20 টকা গাড়ীখনত তেল ভৰাম তাৰ পিছত 50 টকা মালে ওকে সাবুন লৈ যাম হে ভগৱান পিতাইহঁত মই তহঁতৰ চৰণত ধৰিছো মোৰ তাত একো বস্তু নাই দগা পালাখন মই ঘৰতে এৰি থৈ আহিলো পিতাইহঁত তহঁত যাগে যা এই খুৰাজন দেখিছনে এই খুৰা ওচৰত আছে যাও পিতাইহঁত মই ভৰি ধৰিছো যা মোৰ পকা চুলিকেইডাল আৰু নপকাবি যা বোপাইহঁত তহঁতক মই এটা অনুৰোধ কৰোঁ পাৰিলে জীৱনত দ্বিতীয়বাৰ মোৰ দোকানলৈ নাহিবি দে তহঁত মোৰ এনেও গা চা বেয়া হৈ থাকে আজি মই তহঁতৰ কথা শুনি গাটো আৰু বেয়া হ'ব লাগিছে মোৰ চুলিকেইডাল দেখিছে নহয় এইফালে বিচাৰি চাগে 3ডালমান ক'লা চুলি ওলাব তহঁতৰ ইয়াৰ কথাত মোৰ বাকী কেইডাল ক'লা চুলিও পকি যাব পিতাইহঁত যা মোৰ জ্বৰ চৰ উঠি গৈছেগৈ যাচোন তহঁত যা দাদা বাইকখন চোন নোযোৱা হ'ল আগলে তেল শেষ হ'ল চাগে এই বুঢ়ীজনীয়ে নিদিলে নহয় 100 টকাটো খুচুৰা এতিয়া তেল ডিপু দিয়া 20 টকা খুচুৰা নিদিয়ে 100 টকাটো সেইকাৰণে তেল ভৰাব নোৱাৰিলো কি হ'ব এতিয়া বাৰু দে ঠেলাত লাগি যা জয় দুৰ্গা মাই কি চলো দাদা মই নোৱাৰিছো মোৰ ভাগৰ লাগি গৈছে মই নোৱাৰিছো ঠেলিবলৈ বাইকখন ইয়াতে থ ক'ৰবাত পইচাটো খুচুৰা কৰি তেল অকণ লৈ আহোঁগৈ 20 টকা মানৰ পোৱালীকেইটা নাহাই হ'ল নহয় ইহঁতক পাচলি কেইটামান আনিবলৈ দিলো ক'ত বা গৈছে চিন্তাও লাগি থাকে নহয় গাড়ীখন লৈ গ'লে হেৰি শুনিছে অকণমান আগবাঢ়ি যাওকচোন ইহঁত দুটা আহিয়ে পোৱা নাই এতিয়ালৈকে মাই আমি আহিলো দে ইমান দেৰি কিয় হৈছিল বোপাইহঁত মোৰ ভয় লাগি গৈছে নহয় মা আজি একে আমাৰ বিলা নাইকিয়া হ'ল দে গাড়ীখন তেল নাইকিয়া হ'ল আধা ৰাস্তাতে তাৰপা বস্তু যি দাম পাচলি যি দাম বজাৰত বুঢ়ী এজনী পালো একেবাৰে ইমান দাম বন্ধাকবি 60 টকা আলু 40 টকা বোলো আমাক 100 গ্ৰাম 200 গ্ৰামকে মিলাই দিয়ক বুঢ়ীয়ে ইমান কম বস্তু নিদিয়ে যি লেবেল একেবাৰে বুঢ়ীজনী পকা চুলি কেইডাল লৈ পেলাই তাৰপিছতে আমি গুচি আহিলো বস্তু নলৈ পেলাই তাৰপা আধা ৰাস্তাতে ভাবিছিলো 20 টকা তেল ভৰাম এতিয়া 100 টকাটো ডিপুত খুচুৰা নিদিয়ে 20 টকা দিলে 80 টকা খুচুৰা দিব লাগিব নোৱাৰে খুচুৰা দিবলৈ তাৰপিছত মায়ে একেবাৰে আমাৰ তেল নাইকিয়া হৈ গ'ল তাৰপিছত 1 কিলোমিটাৰ মান ঠেলিলো নাই কতো তেল চেল অকণমান নাপালো তাৰপিছত মায়ে এই লগতো ঘৰতে সোমাই থৈ আহিছো তাৰপিছত এতিয়া কি হ'ব এতিয়া গাড়ীখন চুচৰাওঁতে বোলে একে ঘহনি খাই গ'ল এতিয়া আমাৰ 1000 টকা
লাগে তাইকেইটা সলাবলৈ। দে 1000 টকা। মৰিবলৈ ধৰা হত 1000 টকা। মই 1000 টকা ক'পা দিওঁ তহঁতক? 100 টকা এটা আছিলহে কোনোমতে সাঁচি থোৱা, তাকে বজাৰ কৰিবলৈ দিলো। বোপাই মোৰ মাথাত পানী দেহি। মই 1000 টকা ক'পা দিম তহঁতক? হেই শুনিছে, পিতেকহঁতে খালে চব আহক। দাদা পলাও বৌ, এই লক্ষণ ভাল দেখা নাই আমাৰ এজনী বুঢ়ী। এজনী আজি একেবাৰে আমাক দুৰ্গা দেৱী হৈ পেলাই বধ কৰিব। বৌ পলা পলা পলা।